খেৰফানগুৰিত ১৫তম জাতীয় শ্বহীদ স্বৰ্গীয় জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতা ২০২৪। কোকৰাঝাৰ জিলা আক্ৰাছু আৰু খেৰফানগুৰি ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ উদ্যোগত খেৰফানগুৰিত ট্ৰেইনিং চেণ্টাৰ খেলপথাৰত অনুষ্ঠিত হৈছে ১৫তম জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ ফাইনেল খেলৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে KACৰ চিফ জীৱেশ ৰয় আৰু চেয়াৰমেন হিতেশ বৰ্মন। কাৰ্যবাহী সদস্য পৰমেশ্বৰ ৰায়। KACৰ নেতৃবৃন্দই মৌখিকভাৱে জনায় যে আগন্তুক কম সময়ৰ ভিতৰত কামতাপুৰ অট'নমাছ কাউন্সিলৰ কেবিনেটত শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। হয়, আমাৰ জাতীয় শ্বহীদ আক্ৰাছুৰ জাতীয় শ্বহীদ জিতেন ৰায়ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰে কোচৰাজবন্দী ছাত্ৰ সন্থাৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে আৰু এইবেলি ১৫তম যি জাতীয় শ্বহীদ জিতেন ৰায়ৰ ফুটবল খেল চেৰফাংগুৰি আঞ্চলিক আক্ৰাছু আৰু কোকৰাঝাৰ জিলা আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হৈছে। তাত আমি KACৰ ফালৰ পৰা আমাক প্ৰতি বছৰে আমন্ত্ৰণ জনায়, তো অতিথি হিচাপে আমি ইয়াত আহি অংশগ্ৰহণ কৰিছোঁ আৰু এই খেলখনক নিশ্চিতভাৱে আগন্তুক দিনত সকলোৱে আমি আগবঢ়াই লৈ যাব লাগিব। এই খেলখনৰ জৰিয়তে আমাৰ নৱপ্ৰজন্ম খেলৰ প্ৰতি নিশ্চিতভাৱে তেওঁলোকৰ যি ধাউতি যাতে বৃদ্ধি পায়, খেলৰ জৰিয়তে নৱপ্ৰজন্মই এক সুস্থ বাতাবৰণ, সুস্থ পৰিৱেশ যাতে সমাজখনক দিব পাৰে, নিশ্চিতভাৱে এই জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতাই নিশ্চিতভাৱে খুব ভাল এক পদক্ষেপ লৈ আছে আক্ৰাছুই। এই ক্ষেত্ৰত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে নিশ্চিতভাৱে আগন্তুক দিনত আমি বিগত দিনত যিদৰে সহায় সহযোগ আগবঢ়াই আহিছোঁ, আগন্তুক দিন নিশ্চিতভাৱে আমি আৰু অধিক কিদৰে এই খেলখন আগলৈ খুব সুন্দৰভাৱে আগলৈ কিদৰে লৈ যাব পাৰোঁ আমাৰ মাজত নিশ্চয় আলোচনা হ'ব। আৰু মই ভাবোঁ জাতীয় শ্বহীদ জিতেন ৰায়ৰ এই খেলখনৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ কোকৰাঝাৰ কেৱল নহয়, কমতাপুৰ আমাৰ এই অবিভক্ত গোৱালপাৰা তথা অসমত আমাৰ এই খেলৰ জৰিয়তে নিশ্চিতভাৱে নৱপ্ৰজন্মই উৎসাহ পাব আৰু এই খেলখন প্ৰচাৰ ইতিমধ্যে বৃদ্ধি হৈছে। মই ভাবোঁ যে আগন্তুক দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে নিশ্চিতভাৱে এই ক্ষেত্ৰত খেলখন যাতে আৰু অধিক আমি এক জাকজমকতাৰ সৃষ্টি কৰিব পাৰোঁ, এই খেলখনৰ জৰিয়তে আমি নৱপ্ৰজন্মক নতুন বাৰ্তা দিব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে আমি স্বায়ত্তশাসিত পৰিষদে আগন্তুক দিনত যিখিনি কৰণীয় আমাৰ থাকিব নিশ্চিতভাৱে আমি কৰিম। যুৱন প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী হ'বলৈকো আহ্বান জনায় KACৰ চিফ জীৱেশ ৰয়ে। ১৫তম জাতীয় শ্বহীদ জিতেন ৰায়ৰ সোঁৱৰণীত প্ৰতিটো বছৰত খেল হৈ আছে। এইবাৰ আমাৰ ১৫তম আৰু ১৫তমত এইবাৰ চেৰফাংগুৰি আঞ্চলিক কোকৰাঝাৰ জিলাৰ উদ্যোগত আৰু চেৰফাংগুৰি আঞ্চলিকৰ সহযোগত এই খেল অনুষ্ঠিত হৈছে। প্ৰতি বছৰে ১৬টা টীম লোৱা হয় বাছি আৰু ১৬টা টীমে অংশগ্ৰহণ কৰি এই খেলখন আৰম্ভ কৰে আৰু এইবাৰো চেৰফাংগুৰি ৰামফলবিল আঞ্চলিকত ফিল্ডত খেলপথাৰত এইবাৰ দিয়া হৈছে আৰু এই খেলখন আজি চূড়ান্ত। এই চূড়ান্ত খেলত কোকৰাঝাৰ থানা আৰু ইয়াত চালেকাটি আঞ্চলিক আক্ৰাছুৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হৈছে। ইয়াত ৰাইজৰ দলে দলে যোগদান আৰু সুন্দৰভাৱে সহযোগ ৰাইজে কৰিছে, বহু মানুহ আৰু খেলখনো খুব ধুনীয়া হৈছে আৰু আমি ভাবিছোঁ প্ৰতি বছৰে এই খেলখন বহুত ডাঙৰ হ'ব। যোৱা বছৰ ইয়াত মানে ডে নাইট খেলা হৈছিল, তাতো সুন্দৰ হৈছিল। ঠিক এনেকৈ এই খেল নিশ্চয় আৰু ডাঙৰ হ'ব আৰু আমি KAC ফালৰ পৰা এই কথা আমি চিন্তা চৰ্চা কৰিম, KACয়ে কেনেকৈ এই খেলখনক আৰু ওপৰলৈ নিব পৰা যায়। ঠিক তেনেকৈ অসম ফুটবল সন্থাৰ লগতো এই খেলখন জড়িত কৰি এই খেলখন পৰৱৰ্তী সময়ত ইয়াক অধিক ত্বৰান্বিত কৰাৰ কাৰণে এই খেলখন অতি উন্নত মানৰ খেল এটা অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম আৰু নিশ্চয় এই প্ৰচেষ্টাই আমাৰ এটা ভাল এটা পদক্ষেপ হ'ব আৰু ইয়াত অকল জিলা পৰ্যায়ত নাৰাখি ইয়াত মানে অসম ভিত্তিত এই খেলখন যেন অনুষ্ঠিত হয়, তাৰে কাৰণে আমি পৰিকল্পনা কৰিছোঁ আৰু আশা ৰাখিছোঁ জিতেন ৰায়ৰ যি শ্বহীদৰ যি আমাৰ এক প্ৰচাৰ আৰু জিতেন ৰায় ভৱিষ্যতেও তেওঁ যে এক মানে আক্ৰাছুৰ
খুব ভাল এটা কৰ্মী তথা তেখেতে যিখিনি তেওঁৰ আদৰ্শ দিশত যিখিনি কাম কৰি থৈ গৈছে সেই আদৰ্শ যেন উন্নীত হৈ যায় আৰু সকলোৱে এই ক্ষেত্ৰত আমি গুৰুত্ব ভূমিকা ল'ম আৰু আজিৰ খেলখন খুব সুন্দৰ হৈছে সুন্দৰ মানে খেল দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন কৰি আছে ইয়াত বহুত নামী দামী খেলুৱৈ ইয়াত আহিছে অসমৰ নেতৃত্ব দিব পৰা ইয়াত খেলুৱৈ আছে আৰু এই খেল ঠিক তেনেকৈয়ে অনাগত দিনত বাহিৰত নিশ্চয় প্লেয়াৰ তেনেকৈ আহিব আৰু এনেকৈ এই খেলখন অনুষ্ঠিত হৈ থাকিব ইতিমধ্যে এইটোৱে দুৰ্ভাগ্য আমি আহ্বান জনাইছোঁ যে আচলতে এটা যুৱ চামৰ মূল তেওঁলোকৰ জীৱনৰ শৰীৰ চৰ্চা লগতে শৰীৰ চৰ্চা কৰাৰ লগে লগে তেওঁলোকৰ যিটো ব্ৰেইন সেই ব্ৰেইনৰ লগতো ইয়াৰ এটা মানে সম্পৰ্ক হৈ থাকে খেলৰ জৰিয়তে তেওঁ নিজৰ সুস্থ এটা জীৱন গঢ়িব পাৰে আৰু সুস্থ জীৱন গঢ়িবলগীয়া হ'লে তেওঁলোকৰ এই খেল ধূলা থাকিবই লাগিব আৰু এই ক্ষেত্ৰত এইখিনি মাত্ৰ নহয় নিজৰ শৰীৰৰ শাৰীৰিকৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত তেওঁৰ আত্মনিৰ্ভৰশীল হিচাপে তেওঁ চাকৰি বাকৰিৰ ক্ষেত্ৰতো বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিব পাৰে বা বিভিন্ন মানে ইয়াত এটা ভাল পদক্ষেপ তেওঁলোকৰ নিজৰ হ'ব পাৰে কিন্তু আমাৰ দুৰ্ভাগ্য এইখিনিয়ে কোচ ৰাজবংশী ল'ৰাই আমি যি ধৰণৰ আমি খেল মানে শৰীৰ চৰ্চা আমি বিচাৰিছোঁ তেনেকৈ মানে আমি শৰীৰ চৰ্চা যদি হয় ভাল হ'ব কিন্তু আমি কোচ ৰাজবংশী ল'ৰা ছোৱালীবিলাকক বেছি আমি এই ক্ষেত্ৰত পদক্ষেপ লোৱা দেখা নাযায় কিন্তু আমি আহ্বান জনাম যে আচলতে এজন যুৱক চাম ভালকৈ জীৱন যাপন কৰিবলগীয়া হ'লে শৰীৰ চৰ্চা অত্যন্ত প্ৰয়োজন আৰু এই শৰীৰ চৰ্চাৰ জৰিয়তে তেওঁ বহুদূৰ আগবাঢ়িব যাব পাৰে আৰু সেইকাৰণে আমি আহ্বান জনাম কোচ ৰাজবংশী যুৱক যুৱতীসকলক তেওঁলোকে এই শৰীৰ চৰ্চা খেলৰ ক্ষেত্ৰত ভালকৈ গুৰুত্বপূৰ্ণ ভূমিকা লওক আৰু এই খেলৰ দ্বাৰাই আজি গোটেই বিশ্ব জয় কৰিব পাৰে ঠিক তেনেকৈ গাঁৱৰ পৰাই ইতিমধ্যে বিভিন্ন ক্ষেত্ৰতো চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে সেই পদক্ষেপবিলাকো তেওঁলোকে ল'বৰ কাৰণে চেষ্টা কৰক আৰু নিজৰ কষ্টৰ ফল নিশ্চয় যদি কৰে নিশ্চয় তেওঁলোকে এদিন ভাল খেলুৱৈ বা ভাল এজন নামী এজন যুৱক হ'ব পাৰিব তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ কোচ ৰাজবংশী ল'ৰা ছোৱালী অন্ততঃ খেলৰ প্ৰতি গুৰুত্ব ভূমিকা লওক তাৰে আহ্বান জনালোঁ অনুষ্ঠানত আক্ৰাছুৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিকৰ বিভিন্ন নেতাকৰ্মী উপস্থিত থাকে ফাইনেল মেচখন কোকৰাঝাৰ পুলিচ আৰু হালাকাটি আঞ্চলিক দল দুটাৰ মাজত অনুষ্ঠিত হয় খেলখনত ট্ৰাই ব্ৰেকাৰ হালাকাটি আঞ্চলিক ফুটবল দল জয়ী হয় হয় কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় শ্বহীদ জিতেন ৰায়ৰ সোঁৱৰণত যি আমাৰ প্ৰতি বছৰে কোকৰাঝাৰ জিলা কমিটি ইতিমধ্যে ফুটবল টুৰ্ণামেণ্ট মানে প্ৰতিযোগিতাখন পাতি আছে চাওক যিহেতু আমাৰ মহান বীৰজন আমাৰ শ্বহীদজন আমাৰ কোকৰাঝাৰ জিলা কমিটিৰে হয় আৰু এইকাৰণে আমাৰ কোকৰাঝাৰ জিলা কমিটিয়ে মানে সিদ্ধান্ত মৰ্মে যাতে এইখন প্ৰতিযোগিতা যাতে প্ৰতি বছৰে বিভিন্ন কোকৰাঝাৰ জিলাত থকা বিভিন্ন আঞ্চলিকত যাতে অনুষ্ঠান কৰা হয় এটা প্ৰস্তাৱ লোৱা আছে আৰু আগন্তুক দিনত যদি আক্ৰাছে যদি ভাবে এইখন খেল বাহিৰতো আমাৰ কোকৰাঝাৰৰ বাহিৰৰ জিলাতো যদি অনুষ্ঠিত কৰিব বিচাৰে নিশ্চয় আমাৰ কাৰণে শুভ লক্ষণ হ'ব আৰু মোৰ হিচাপত এইখন খেল অল অসমতে হ'ব লাগে যেহেতু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিখিনি জিলা কমিটি অল অসমতে আছে এইকাৰণে মই আশা ৰাখিছোঁ আক্ৰাছৰ ওচৰত আশা ৰাখিছোঁ যাতে এইখন খেল যাতে আমাৰ প্ৰতিখন জিলাতে এবাৰ কৰি হ'লেও অনুষ্ঠিত কৰে হয় চাওক ইতিমধ্যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আমাৰ ফুটবল টুৰ্ণামেণ্ট পতা হয় কিন্তু আমি এইবাৰ ভাবিছোঁ মানে আমাৰ অঞ্চলবিলাক যি ভিতৰুৱা অঞ্চল যিবিলাক ল'ৰা ছোৱালীয়ে ইতিমধ্যে মানে প্ৰতিভাৱান ল'ৰা ছোৱালী মানে স্কোপৰ অভাৱত কোনো ধৰণৰ সুবিধা নোপোৱাৰ কাৰণে আজি এইবিলাক খেলৰ পৰা দূৰত আছে আমি আমাৰ ইতিমধ্যে আমাৰ কেবিনেটত এটা প্ৰস্তাৱ লোৱা হৈছে আমাৰ কেবিনেট প্ৰস্তাৱ মৰ্মে আমি এইবাৰ কমতাপুৰ ছাত্ৰ ছাত্ৰী পৰিষদৰ ফালৰ পৰা আমি এটা ৱৰ্কশ্বপৰ ব্যৱস্থা কৰিম আৰু এই ৱৰ্কশ্বপটো আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যনৰ প্ৰতিখন জিলাতে ডাঙৰকৈ এটা ৱৰ্কশ্বপ হ'ব ফুটবল খেলৰ কাৰণে আৰু আশা ৰাখিছোঁ যিহেতু খেলৰ প্ৰতি মনোনিৱেশ আমাৰ যুৱচামৰ একেবাৰে কমি গৈছে তো আমি যদি আমাৰ যুৱচামক খেলৰ প্ৰতি যদি আগ্ৰহী কৰিব লাগে
যদি খেলৰ প্ৰতি এট্ৰাকশ্যন আনিব লাগে তেনেহ'লে আমাৰ অলপ কৰণীয় আছে আৰু এই ক্ষেত্ৰত কমতাপুৰ অট'নমাছ কাউন্সিলো নিজৰ কৰিখনি আমি কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে শৈক্ষিক মানে স্কুলীয় শিক্ষাৰ লগতে খেল ধেমালিৰ জৰিয়তে যুৱক যুৱতীসকলে সংস্থাপন পায় নে নাপায়? চাওক, আমাৰ একচুৱেলি মানে আমাৰ খেলৰ দ্বাৰা খেল এনেকুৱা এটা বস্তু, খেলৰ দ্বাৰা মন, শৰীৰ আৰু আত্মা পবিত্ৰ হয়। ইতিমধ্যে আমাৰ খেলৰ জৰিয়তে বিভিন্নজন ল'ৰা ছোৱালী ইতিমধ্যে সংস্থাপন পাইছে আৰু এইটো সংস্থাপন পোৱাই নহয়, এইটো দেশৰ নাম হয়, অঞ্চলৰ নাম হয়, দেশৰ কাৰণে গৌৰৱ হয়। তো এইকাৰণে প্ৰত্যেকজন মানে আমাৰ ল'ৰা ছোৱালী বা যুৱক বন্ধুবিলাকে আমাৰ খেলৰ প্ৰতি মনোনিৱেশ কৰিব লাগে আৰু নিজৰ অঞ্চলৰ কাৰণে দেশৰ কাৰণে সুনাম কৰি আনিব লাগে খেলৰ জৰিয়তে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানি।